নলবাৰীত এটা চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে আৰু ডকাইতে প্ৰাণ লৈছে এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বৃদ্ধ ব্যক্তি আছিল তেখেত নাম হৈছে প্ৰমোদ চন্দ্ৰ বৰ্মন আৰু নিশা প্ৰায় 9:45 পাছত এই ঘটনা সংঘটিত হ'ল ঘটনা সংঘটিত হৈছে নলবাৰীৰ বেলখৰ থানাৰ অন্তৰ্গত মৌখলিত বৃদ্ধ দম্পতি অকলে ঘৰত আছিল আৰু সেই সময়তে ঘৰটোত প্ৰৱেশ কৰিছিল 4জনীয়া ডকাইতৰ এটা দলে 3জন ভিতৰত সোমাইছিল আৰু এজন ডকাইত বাহিৰত আছিল বুলি মন্তব্য কৰিছে হিহৰণকাৰী বৰ্ণনা কিন্তু এই পৰিয়ালটোৰ পৰা সকলো নুটি লৈ যোৱাৰ লগতে অৱসৰপ্ৰাপ্ত এজন কৰ্মচাৰী আছিল ঘৰৰ যিজন আটাইতকৈ ডাঙৰ বৃদ্ধ আছিল তেওঁৰ নাম আছিল প্ৰমোদ চন্দ্ৰ বৰ্মনক কিন্তু অতি নিখংসভাৱে ডকাইতৰ দলটোৱে হত্যা কৰি থৈ গ'ল আৰু ইয়াৰ পাছতে এতিয়া এই সমগ্ৰ যেটো মখুলি অঞ্চল আছে মখুলি অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰি দিছে কাৰণ এখন গাঁও যেটো এলেকা এখন গাঁও হয় সেই গাঁওখনৰ ভিতৰত কেনেকৈ বাহিৰৰ পৰা ডকাইতৰ দলে প্ৰৱেশ কৰিলে এই সমগ্ৰ ঘটনাটোৰ লগত কোনোবা স্থানীয় মানুহ জড়িত হৈ আছে নেকি পৰিয়াল কেন্দ্ৰিক কিবা সংঘাত হৈছিল নেকি ধন সম্পত্তিৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত হ'ল নেকি সকলো তদন্ত বেলখৰ আৰক্ষীয়ে কৰি আছে নিখাই ঘটনাস্থলীত উপস্থিত হৈছিল বেলখৰ আৰক্ষী আৰু এই প্ৰমোদ চন্দ্ৰ বৰ্মন আৰু তেওঁৰ পত্নী ঘৰৰ ভিতৰত সোমায়ে প্ৰথমতে হাত ভৰি বান্ধি পেলাইছিল ডকাইতৰ দলটোৱে আৰু তেওঁলোকক অচেতন কৰিবলৈ চেষ্টা কৰিছিল আৰু অচেতন হৈ থকা অৱস্থাতে প্ৰথম অৱস্থাত তেওঁলোকৰ প্ৰায় 5-6 লাখ টকাৰ সোণৰ অলংকাৰ লগতে নগদ ধন তেওঁলোকৰ পৰা লৈ গৈছে কিন্তু এই 3জনীয়া ডকাইতৰ দলটোৱে কেনেকৈ এই পৰিয়ালটোক টাৰ্গেট কৰিলে কিমান দিনৰ পৰা চাই আছিল সকলো কিন্তু ৰহস্যৰ আৱৰ্তন আছে একাংশৰ অভিযোগ যে এই সমগ্ৰ ঘটনাটোক গৃহস্থক হত্যা কৰি থৈ যোৱা এই 3জনীয়া ডকাইতৰ দলটো কোনফালে পলাই গৈছে কোট আত্মগোপন কৰি আছে আৰু সেই পৰিয়ালটোক যে বৃদ্ধ দম্পতি অকলে থাকে সেই কথা ডকাইতৰ দলটোক কোনে খবৰ দিছিল সকলো কিন্তু তদন্তৰ আওতালৈ আহিব আৰু বহু লোক তদন্তৰ আওতালৈ আহিব সকলোৰে অভিযোগ আৰক্ষীয়ে এটো এটা সন্দেহ প্ৰকাশ কৰিছে যে যেহেতু এখন ভিতৰুৱা গাঁও নলবাৰী যিখন মৌখলি গাঁও আছে সেই অঞ্চলটোত কোনোবা লোকে হয়তো এই পৰিয়ালটোক টাৰ্গেট কৰিবৰ কাৰণে তেওঁলোকে বাহিৰৰ লোকক তালৈ পঠিয়াইছিল নেকি সুপাৰী কিলাৰৰ দৰে ঘটনা সংঘটিত কৰিছে নেকি সকলো তদন্তৰ আওতালৈ আহিব লাগে কিন্তু এটা অতি চাঞ্চল্যকৰ ঘটনা নলবাৰীত সংঘটিত হ'ল মানুহৰ আসলতে নিৰাপত্তা কোট এনেকুৱা ধৰণৰ ঘটনা গুৱাহাটী মহানগৰ বা এনেকুৱা নহয় এখন গাঁৱৰ ভিতৰত 9:45 এই ৰছীৰে বান্ধিছিল তেওঁলোকক বৃদ্ধ দম্পতিক আৰু তাৰ পাছতে অতি নিখংসভাৱে প্ৰমোদ চন্দ্ৰ বৰ্মন নামৰ ব্যক্তিজনক হত্যা কৰি থৈ গৈছে আৰু তাৰ পাছত এতিয়া সমগ্ৰ গাঁওখনত চাঞ্চল্য সকলো ৰাইজ নিখাই ওলাই আহিছিল এয়া নিখাৰ দৃশ্য আৰক্ষী তাত উপস্থিত হৈছে মৃতদেহ উদ্ধাৰ কৰিছে আৰু ডকাইতে ব্যৱহাৰ কৰা যিবোৰ খা খজলি আক্ৰমণ কৰিবলৈ যিবোৰ তেওঁলোকে দা ব্যৱহাৰ কৰিছিল সকলো তাৰ পৰা জব্দ কৰা হৈছে স্থানীয় ৰাইজৰ মন্তব্য যে বাহিৰৰ পৰা কোনোবা লোক আহিছে কিন্তু তেওঁলোকক হয়তো তাৰ স্থানীয় লোকেও সহায় কৰিছে কাৰণ কোনো ডকাইতৰ দলে হঠাৎ আহি এনেকুৱা এখন গাঁৱৰ ভিতৰত 9:45 লুটপাট কৰি এজন ব্যক্তিক মাৰি থৈ যাবলৈ খা নকৰে নিশ্চয় ইয়াত কোনোবা স্থানীয় লোকৰ হাত আছে এইদৰে সকলো তেওঁলোকে খালি কৰি লৈ গৈছে আৰু যেহেতু অকলে আছিল বৃদ্ধ দম্পতি তাত অকলে আছিল তেওঁলোকে বাধা দিবলৈ বাৰম্বাৰ চেষ্টা কৰিছিল বাধা দিয়াৰ সময়তে কিন্তু বৃদ্ধজনক হত্যা কৰা হ'ল প্ৰমোদ চন্দ্ৰ বৰ্মন তেওঁ আছিল অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু 3জনীয়া ডকাইতৰ দল সোমাইছিল বুলি কৈছে কিন্তু বাহিৰত এজন আছিল আৰু হঠাৎ এই দুৰ্ঘটনা সংঘটিত কৰি আৰু নিখাৰ ভাগত সেই অঞ্চলটোত কোনো মানুহে বাহিৰৰ পৰা অহা গাড়ী তেওঁলোকে প্ৰত্যক্ষ কৰা নাছিল ডকাইতৰ দলটোৱে কোট আত্মগোপন কৰিছে নিখাৰ পৰা তেওঁলোক কিমান দূৰলৈ আঁতৰি গৈছে তাৰো তদন্ত আৰক্ষীয়ে কৰি আছে ইতিমধ্যে আৰু বেলখৰ আৰক্ষী তাত উপস্থিত হৈছে তেওঁলোকে তন্নতন্নকৈ সকলো বস্তু পৰীক্ষা কৰি আছে প্ৰথমতে এই হিহৰণকাৰী বৰ্ণনা ভুক্তভোগী মহিলাগৰাকীৰ পৰা আপোনালোকক শুনাই ল'ব বিচাৰিছো ঘটনাটো মোটামুটি আৰম্ভ কৰিছে তাহোন 9:45 মানত সোমাইছে তাক কাৰেক্ট টাইম মই ক'ব নোৱাৰিম কিন্তু 9:45 পিছত কোন আছিল আপোনালোকৰ আমি দুটাই আছোঁ কি হৈছিল আৰু মই বিচাৰি বহি আছে মই ভাত দিছোঁ ভাত বাঢ়িবা দিছোঁ ভাত বাঢ়িবা যাওঁতে ঘপকৈ সোমাইছোঁ মোক আগে 3টাই গবৰা মাৰি থৈছে দৰ্জা খোলা আছিলে মুখে জোকে কাপোৰ মানি বেহুচা কৰিছে হাতত বান্ধি ভৰিত বান্ধি বান্ধি মোক তাতে পাকঘৰত থৈ দিছে তাৰপিছত এই বাহিৰ আহিছে ধৰি পেলাই বেহুচ কৰিছে তাৰপিছত বেহুচ কৰাৰ পিছত তাহুনা তাহাৰ কাম কৰি আছে একদম মাতা নাই তাৰপিছত এই যেতিয়াই বেহুচ কৰাৰ পিছত এই হতৰা ভাটিলাক মই লাহেকৈ সেই মোক এই কল সেই পাকঘৰ সেই ৱালখন সিফলে গাল থৈ দিছে মই ইনকি ৱালখন ইনকি মই লাহেকৈ হাত এখন খুলি ভৰি এখন খুলিছোঁ খুলি মই পিছত দাউৰি আহিব দিছোঁ ধৰক আৰু তাহোন দেখা পাইছোঁ
পাই মোক আৰু চৰকে টানি আনিলে পাৰ চটকি ইমান কষ্ট পাইছোঁ এই ইনকে বিপদে এতে সোমাই লৈছিলে এখন ভৰি দি এতে বুকতে চামাই ধৰি হাত দুখানে দি ইনকে বিপদ ধৰি আছে আৰু সেই দিছে কিবা সেই ঘটনাটো মোটামুটি আৰম্ভ কৰিছে দেখোন 9:45 মানত সোমাইছে দেখোন কাৰেক্ট টাইম মই ক'ব নোৱাৰোঁ কিন্তু 9:45 পিছত কোন কোন আছিল আপোনাৰ ঘৰত আমি দুটাই আছোঁ কি হৈছিল আৰম্ভ হইতে বিচাৰিও বহি আছে মই ভাত ৰান্ধিব দিছোঁ ভাত বাঢ়িব দিছোঁ ভাত বাঢ়িব যাওঁতে ঘপকৈ সোমাইছে মোক আগে 3টাই গবৰা মাৰি থৈছে দৰ্জা খোলা আছিলে মুখে চুখে কাপোৰ মানি বেহুচা কৰিছে হাতত বেঞ্চি ভৰিত বেঞ্চি বান্ধি মোক তাতে পাকঘৰত থৈ দিছে তাৰপিছত এই বাহিৰ আহিছে ধৰি পেলাই বেহুচ কৰিছে তাৰপিছত বেহুচ কৰাৰ পিছত তাহুনা তাহাৰ কাম কৰি আছে একদম মাতা নাই তাৰপিছত এই দুটাই বেহুচ কৰাৰ পিছত এই হতৰা বাটিলাক মই লাহেকৈ সেই মোক এই পাকঘৰৰ ৱালখন সিফলে গাল থৈ দিছে মই ইনকি ৱালখন ইনকি মই লাহেকৈ হাত এখন খুলি ভৰি দেখা দিছোঁ খুলি মই ইনকি পিছত দাউৰি আহিব দিছোঁ ধৰক আৰু দেখোন দেখা পাইছোঁ পাই মোক আৰু চৰকে টানি আনিলে পাৰ চটকি ইমান কষ্ট পাইছোঁ এই ইনকে বিপদে এতে সোমাই লৈছিলে এখন ভৰি দি এতে বুকতে চামাই ধৰি হাত দুখানে দি ইনকে বিপদ ধৰি আছে আৰু সেই দিছে কিবা সেই শিহৰণকাৰী বৰ্ণনা শুনিলে কেনেকৈ ডকাইতৰ দলে প্ৰৱেশ কৰিছিল কেনেকৈ তেওঁলোকক আক্ৰমণ কৰিলে আৰু কেনেকৈ খুব কম সময়ৰ ভিতৰতেই সমগ্ৰ ধন আৰু অলংকাৰ লুটপাট কৰি ডকাইতৰ দলটোক সেই গাঁওখনৰ পৰা আঁতৰি যাবলৈ সক্ষম হৈছে আৰু এই ঘটনাৰ পৰা এটা কথা প্ৰথমতেই প্ৰমাণ হৈছে বা সকলোৱে এইটো কথা ক'ব লাগিব যে নিৰাপত্তাত ত্ৰুটি আছে এই গাঁওসমূহত আৰু বহুদিন আগৰ পৰা কিছুমান তথ্য আৰক্ষীৰ ফালৰ পৰা আহিছিল যে বাহিৰৰ পৰা অহা একাংশ গেং অসমত সক্ৰিয় হৈ আছে চহৰসমূহত তেওঁলোক সক্ৰিয় হৈ আছে গুৱাহাটী মহানগৰীত আমি দেখা পাইছোঁ বিহাৰ ইউপি ইয়াৰ পৰা অহা কিছুমান গেং আছে যিসমূহে টকাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে হয়তো তেনেকুৱা কোনোবা লোকেই এই ধৰণৰ ঘটনা সংঘটিত কৰিছে হ'ব পাৰে কিন্তু এয়া যে গাঁওৰক্ষী বাহিনীসকলৰ ভূমিকা আৰু তাত নিশাৰ ভাগত আৰক্ষী অহাৰ আগে আগে তাৰ পৰা আঁতৰি গৈছে কিন্তু গাঁও এখনৰ পৰা যিহেতু গ্ৰামাঞ্চলসমূহত কোনোবা অচিনাকি মানুহ যদি আহে মানুহৰ মনত সন্দেহ উপজে বা মানুহে দেখে কিন্তু এই ঘটনাটোৱে এই যি নলবাৰীৰ যিটো মৌখুলিত যিটো প্ৰমোদ চন্দ্ৰ বৰ্মনৰ ঘৰত যিটো চাঞ্চল্যকৰ ডকাইতি ঘটনা সংঘটিত হ'ল সেই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে গ্ৰামাঞ্চলসমূহতো এতিয়া আমাৰ ৰাইজ একেবাৰে সুৰক্ষিত নহয় যিকোনো মুহূৰ্তত আপোনাৰ ঘৰত এনেকুৱা ধৰণৰ অঘটন সংঘটিত হ'ব পাৰে আৰু তাৰে এটা প্ৰমাণ এই নলবাৰীৰ মৌখুলিৰ যিটো ঘটনা ইতিমধ্যেই সোণ ৰূপা অলংকাৰ বা টকা পইচা লৈ গৈছে সেইটো ইমান ডাঙৰ কথা নহয় কিন্তু এজন ব্যক্তিক ঘৰৰ ভিতৰত ডকাইতে হত্যা কৰি থৈ গ'ল মহিলাগৰাকীও কথম্পি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে হয়তো মহিলাগৰাকীকো তেওঁলোকে হত্যা কৰিলেহেঁতেন আৰু এই ঘটনাই পুনৰবাৰ উদঙাই দিছে আমাৰ আইন শৃংখলা পৰিস্থিতি কেনেকৈ ঘৰৰ ভিতৰত আহি ডকাইতে আক্ৰমণ কৰি থৈ গৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত তাত আহি আৰক্ষী উপস্থিত হৈছে বেলখৰ আৰক্ষী উপস্থিত হৈছে উচ্চ পৰ্যায়ৰ তেওঁলোকে তদন্ত কৰিছে কিন্তু এতিয়ালৈকে প্ৰায় 12 ঘণ্টা পাৰ হৈ গ'ল এতিয়ালৈকে কিন্তু এজনো অপৰাধীক বা এই ডকাইতি কাণ্ডত জড়িত কোনো লোকক সোধা পোছাৰ কাৰণে কিন্তু বেলখৰ আৰক্ষী আটক কৰিবলৈ সক্ষম হোৱা নাই কাৰণ সেই অঞ্চলসমূহত চিচিটিভি কেমেৰা নাথাকে গাঁৱৰ এৰিয়া হয় তাৰেই যাতে সুযোগ থাকে এই ডকাইতৰ দলটোৱে গ্ৰহণ কৰিছে আৰু নিৰ্বিঘ্নে সেই অঞ্চলৰ পৰা নিশাই তেওঁলোক আঁতৰি যাবলৈ সক্ষম হৈছে কিন্তু এই পৰিয়ালটোত যে বৃদ্ধ দম্পতি অকলে থাকে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তেওঁলোকৰ তাত হয়তো টকা আছিল এনেকুৱা ধৰণৰ কিছুমান ইনফৰমেশ্যন কোনোবা স্থানীয় মানুহে সেই ডকাইতৰ দলটোক দিছিল নেকি যে তেওঁলোক এই পৰিয়ালটো যে তাত অকলে থাকে কেনেকৈ গম পাব এনেকুৱা নহয় যে ডকাইতৰ দলটো আহি পেলাই সোমাইছে প্ৰথমতে ফুটপুছ কৰিছে তেনেকুৱা নহয় দীৰ্ঘদিনৰ পৰা হয়তো সেই পৰিয়ালটোৰ ওপৰত চকু আছিল তেওঁলোকক নজৰ ৰাখিছিল সেই গাঁওসমূহলৈ অচিনাকি ব্যক্তি আহে কাৰণ আজিকালি এই যিবোৰ বাহিৰৰ পৰা কিছুমান ব্যৱসায়ী আহে যেহেতু লখিমপুৰত অনুৰূপ এটা ঘটনা সংঘটিত হৈছিল ফেৰীবালা বিভিন্ন ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী কৰিবলৈ অহা একাংশ লোকে দিনৰ সময়ত ঘৰত কোন থাকে কোন নাথাকে সকলো চাই যায় আৰু তেওঁলোকে পিছৰ পৰ্যায়ত কিছুমান ইনফৰমেশ্যন দিয়ে ডকাইতৰ দলবোৰক যি বেলখৰ আৰক্ষীয়ে তদন্ত কৰিছে বেলখৰ আৰক্ষী তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহিব কিন্তু নলবাৰীৰ মৌখুলিৰ এই ঘটনাই পুনৰবাৰ সকলোকে ভবাই তুলিছে যে কিমান সুৰক্ষিত আমি কাৰণ নিজৰ ঘৰৰ ভিতৰত এনেকুৱা নহয় যে ৰাস্তা ঘাটত ঘটনা সংঘটিত হৈছে ঘৰৰ ভিতৰত থকা বৃদ্ধ দম্পতিক আক্ৰমণ কৰিছে আৰু ৰাজ্যত বৃদ্ধ দম্পতিক আক্ৰমণ কৰা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক আক্ৰমণ কৰা এনেকুৱাবোৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে কাৰণ জানে তেওঁলোকৰ সৈতে
ঘৰত অকলে থাকে, ল'ৰা ছোৱালী নাথাকে, বাহিৰত থাকে কৰ্মসূত্ৰে, আৰু অকলশৰীয়া বৃদ্ধ দম্পতীক টাৰ্গেট কৰিবলৈ সহজ হয়, তাৰে সুযোগ গ্ৰহণ কৰি আহিছে ডকাইতৰ দলবোৰে। অতি শীঘ্ৰেই বেলখৰা আৰক্ষীৰ জালত পৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ডকাইতৰ দলটোক। কিন্তু এতিয়ালৈকে মই এতিয়া বাতৰি আপোনালোকক কৈ থকালৈকে এতিয়ালৈকে কিন্তু এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই, আৰু স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে, কাৰণ সেই অঞ্চলটোত এনেবোৰ ঘটনা নতুন নহয়। ইয়াৰ আগতো নলবাৰী জিলাখনত এনেবোৰ অনুৰূপ ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। কোনটো গেং তাত সক্ৰিয় হৈ আছে নলবাৰী জিলাখনত, নলবাৰী জিলাৰ গ্ৰামাঞ্চলসমূহত এনেবোৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। বাহিৰৰ লোক ইয়াত জড়িত আছে নেকি, উত্তৰ প্ৰদেশ বিহাৰৰ পৰা একাংশ চুপাৰী কিলাৰ জড়িত হৈ আছে নেকি, নে নিজৰ গাঁওখনৰ কোনোবা লোকেই তেওঁলোকক টাৰ্গেট কৰিলে, সকলো আৰক্ষীৰ তদন্তত পোহৰ আহিব। কিন্তু এই যিজন বয়োজ্যেষ্ঠ মানুহৰ মৃত্যু হ'ল প্ৰমোদ চন্দ্ৰ বৰ্মনৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ, কাৰণ ডকাইতৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হ'ল এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে। কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ল প্ৰমোদ চন্দ্ৰ বৰ্মনৰ পত্নীয়ে, আৰু এতিয়া শোকাকুল পৰিৱেশ, আৰক্ষীয়ে তদন্ত কৰি আছে। কিন্তু গ্ৰাম্যাঞ্চলত চুৰি কৰি নিৰ্বিঘ্নে আঁতৰি গৈছে তিনিজনীয়া এটা ডকাইতৰ দল, আৰু এজন মানুহক তেওঁলোকে হত্যা কৰি থৈ গৈছে। আৰক্ষীয়ে কিছুমান ক্লু পাইছে বুলি কৈছে, এতিয়ালৈকে সকলো ৰাজহুৱা কৰা নাই, কিন্তু আৰক্ষী তদন্তত পোহৰলৈ আহিব যে এই চাঞ্চল্যকৰ ডকাইত